ব্যতিক্ৰমী পৰম্পৰাৰে বটদ্ৰৱাত সৰস্বতী পূজা উদযাপন। মূৰ্তি পূজাৰ পৰিৱৰ্তে সৰস্বতী সভা। ব্যতিক্ৰমী পৰম্পৰাৰে বটদ্ৰৱাত বাগদেৱীৰ বন্দনা আৰু মূৰ্তি পূজাৰ পৰিৱৰ্তে দেখা গ'ল সৰস্বতী সভা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাতো উলহ মালহেৰে ব্যতিক্ৰমী পৰম্পৰাৰে সৰস্বতী সভা অনুষ্ঠিত হয়। সমগ্ৰ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত সৰস্বতী দেৱীৰ মূৰ্তি পূজাৰ পৰিৱৰ্তে আজি মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত পৰম্পৰাগতভাৱে নাম কীৰ্তনৰ মাজেৰে সৰস্বতী সভা উদযাপন কৰা হয়। বটদ্ৰৱাৰ শংকৰদেৱ শিশু নিকেতনত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে দেৱী সৰস্বতীৰ থাপনাৰ সন্মুখত একেলগে সেৱা আগবঢ়ায়। সৰস্বতী বন্দনা নাম কীৰ্তনৰ অন্তত সকলোৱে আশীৰ্বাদ গ্ৰহণ কৰে। শংকৰদেৱ শিশু নিকেতনৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা অতিথিসকলক মাহ প্ৰসাদ আৰু ভোগেৰে আপ্যায়ন কৰা হয়। মই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী। মই বিদ্যালয়ত আজি সৰস্বতী সভা পাতিছে বাবে মই সেৱা কৰিবলৈ আহিছিলোঁ। ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগে। শেষত সকলোলৈকে সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল। সকলোৰে ভাল হয়। ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত ঐতিহাসিক মহেন্দ্ৰ কন্দলীৰ সংস্কৃত টোলত পুৱাৰে পৰা মাংগলিক কাৰ্যসূচীৰে সৰস্বতী সভা অনুষ্ঠিত হয়। বটদ্ৰৱা জাতীয় বিদ্যালয়, শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়, শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, সতী ৰাধিকা উচ্চ মাধ্যমিক বিদ্যালয়তো নাম কীৰ্তনৰ মাজেৰে সৰস্বতী সভা উদযাপন কৰা হয়। মহাপুৰুষ গুৰুজনাৰ নামেৰে নামাংকিত বটদ্ৰৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনত আজি অনুষ্ঠিত সৰস্বতী সভাৰ পৰা আমি সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ সকলোৱে এই অনুষ্ঠানটিৰ প্ৰতি আশীৰ্বাদ দিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কণ্ঠত সৰস্বতী বাস কৰি সকলোৰে যি শিক্ষাগত দিশ এই দিশত উন্নতি সাধন কৰি মানুহ সৃষ্টি কৰি এই অনুষ্ঠানৰ পৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নাম উজ্জ্বলাব। আৰু গুৰুজনাৰ আদৰ্শৰে আমি যি সৰস্বতী সভাৰ আয়োজন কৰিছোঁ ইয়াত সকলো সম্প্ৰদায়ৰ লোকৰে উপস্থিতি কামনা কৰিছোঁ। সৰস্বতী সভাৰ কাৰণে আজি আমাৰ ইয়াত উলহ মালহেৰে পতা হৈছে। সকলো ছাত্ৰ ছাত্ৰী আহিছে, ৰাতিপুৱাই আহিছে। আমিও প্ৰায় 6মান বজাতে আহিছোঁ। ভাল লাগে। সৰস্বতী সভাটো আমাৰ প্ৰতি বছৰে পতা হয় ভালদৰে। বহুত ভাল লাগিছে আৰু সকলোৰে শুভেচ্ছা থাকিল সকলোৰে কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু আমিও আশীৰ্বাদ বিচাৰিছোঁ সৰস্বতী মাৰ পৰা যাতে আমিও ছাত্ৰ ছাত্ৰীসকলক সোনকালে আগুৱাই নিব পাৰোঁ ভালদৰে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা।